সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত 2008 চনৰ অভিশপ্ত 30 অক্টোবৰত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুওৱা নিৰীহ লোকসকললৈ শ্ৰদ্ধাঞ্জলি জনাই নলবাৰী শ্বহীদ ভৱন প্ৰাংগণত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত বন্তি প্ৰজ্বলন কাৰ্যসূচীত ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে সন্ত্ৰাসবাদ নিপাত যাওক, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা জিন্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰিয়াজউদ্দিন আহমেদ, সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্তৰ লগতে জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ সৈতে উপস্থিত থাকে নলবাৰী সমাজ জীৱনৰ লগত জড়িত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল। আজি 30 অক্টোবৰ অভিশপ্ত দিন। 2008 চনৰ আজিৰ এই দিনটোতে ধাৰাবাহিক বোমা বিস্ফোৰণত অসমৰ কেইবাটাও ঠাইত কেইবাজনৰো মৃত্যু হৈছিল আৰু বহু শতাধিক মানুহ আজিও পংগুত্ব জীৱন যাপন কৰিছে। আমি আজি এই সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী লৈ নিহতসকললৈ শ্ৰদ্ধাঞ্জলি আৰু যিসকলে পংগুত্ব জীৱন যাপন কৰিছে সেইসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। ইয়াৰ লগে লগে আমি আজি এই বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পৰাই আমি সন্ত্ৰাসবাদ নিপাত যাওক তাকে আমি কামনা কৰিছোঁ। নলবাৰীৰ পৰা সীমান্ত দাস, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।